পাকিস্তানৰ কি সম্পৰ্ক গৌৰৱ গগৈৰ দীঘলীয়া বিতৰ্কৰ পাছত তাৰিখ দিলে মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰত তথ্যসহ প্ৰমাণ দিব মুখ্যমন্ত্ৰীয়ে ৰিক্স লৈ কৈছোঁ কিন্তু প্ৰমাণ ছেপ্টেম্বৰৰ ভিতৰত আহিব আৰু 10 ছেপ্টেম্বৰত মই প্ৰমাণ সহকাৰে দিম লোকসভাত কংগ্ৰেছৰ উপদলপতি গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানী লিংক তথা পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ সৈতে জড়িত বুলি ভয়ংকৰ দাবী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে খুদ গৌৰৱ গগৈয়েও গোপনে পাকিস্তানলৈ যোৱাৰো দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে এই বিষয়ত পোনপটীয়াকৈ এই পৰ্যন্ত কোনো মন্তব্য কৰা নাই কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে এই বিষয়ক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্য তথা বিতৰ্কৰ সূচনা হৈ আছে বিগত ফেব্ৰুৱাৰীৰ পৰা চলি থকা এই বিতৰ্কৰ মাজতেই ৰাজ্য চৰকাৰে গঠন কৰি দিয়া SITয়েও ইতিমধ্যে তদন্ত কৰি বহু বিস্ফোৰক তথা বহু গোপনীয় তথ্য পোহৰলৈ আনিছে এনে সময়তে দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই সিধা কথা নকয় পাকিস্তানৰ কথা সুধিলে পেহেলগামৰ কথা কয় 15 দিন পাকিস্তানত থাকি আহিছিল নে নাই নকয় এজন প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা তিনটা কথা কৈ দিলে হ'ল যে পাকিস্তানত মই গৈছিলোঁ নে নাই হেতুকে অকাই পকাই কিয় থাকে পাকিস্তানত যোৱা নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয় সব মানুহবিলাকতো বুৰ্বক নহয় যোনে টিভি চাইতো বুজিয়ে পায় যে ই সিধা কথা ক'ব খোজা নাই সব 15 দিন পাকিস্তানত থাকি অহাটো হয় নে নহয় মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পূৰ্বে দেওবাৰে মাজুলীত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছিল মই তেওঁ খুদিবলৈ বিচাৰিছো যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি যেতিয়া যে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এইবোৰ সব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে গৌৰৱ গগৈৰ এই প্ৰত্যাহ্বানৰ পাছতেই গুৱাহাটী বিমান বন্দৰত মুখ্যমন্ত্ৰীয়ে উভতি ধৰে কংগ্ৰেছী সাংসদ গৌৰৱক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন ইমান ধুনীয়াকৈ নামাজ পঢ়িবলৈ ক'ত শিকিলে অসম তথা ভাৰতত নাই কোনো নামাজ পঢ়াৰ প্ৰশিক্ষণ কেন্দ্ৰ ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই সো 15 দিনতে নামাজ পঢ়ি আহিলে নেকি গৌৰৱ গগৈ উভতি ধৰি পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা টকা লৈ কাম কৰে টকা লৈ কাম কৰিলে পাকিস্তানী এজেণ্ট নহয় কি আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি মই কাম কৰিছোঁ ভাৰতত মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা তাৰ বাদে আৰু কি লাগে এইবাৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব কোন দেশৰ বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন পত্নীৰ কথা বাদ দিছোঁ ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি ইমান দিন আৰু এটা কথা নোকোৱাকৈ ৰাখিছিলোঁ যে আপোনাৰ পত্নীৰ নাগৰিকত্ব কি আছে কি নাই বাদ দিয়ক আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি এই কথাটো আপুনি ৰাইজক কওক ধৰ্ম কি মই পিছত সুধিম মোৰ সন্দেহ আছে আৰু দুদিন পিছত মই কমো যে দুয়োগৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয় আৰু এইটো মই মুখ্যমন্ত্ৰী হিচাপে কৈ আছোঁ প্ৰথমেতো পৰিবাৰ ভাৰতীয় নহয় বুলি ক'লোঁ এতিয়া তেওঁ ল'ৰা আৰু ছোৱালীও মই ভাৰতীয় নাগৰিক নহয় বুলি কৈছোঁ লগতে মুখ্যমন্ত্ৰীৰ কটাক্ষ যদি তৰুণ গগৈৰ নাতিনীয়েক ভাৰতীয় নহয় তাতকৈ লাজৰ কথা কি যদি তৰুণ গগৈ নাতিনীয়েক ভাৰতীয় নহয় অসমীয়া নহয় তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে শেষত মুখ্যমন্ত্ৰীয়ে ক'লে তিনিটা প্ৰশ্নৰ উত্তৰ নিদিয়ে তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন তিনিটা মই প্ৰশ্ন সুধিছোঁ 15 দিন পাকিস্তানত থাকি আহিছে নে নাই নামাজ পঢ়িব ক'ত শিকিলে আপোনাৰ ল'ৰা ছোৱালী পত্নী ধৰ্ম কি ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি আৰু আপোনাৰ পত্নীয়ে ভাৰতত কাম কৰি পাকিস্তানৰ পৰা দৰমহা লৈ আছিল নে নাই ইয়াতকৈতো ডাঙৰ প্ৰমাণ বিন লাডেনকো দিব নোৱাৰে আপুনি ইয়াতকৈতো আৰু প্ৰমাণ কাকোৱে একো নালাগে
ইয়াৰ পিছত নিজে নিজে হাত তুলিব লাগে আৰু বহুত আছে মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান আৰু প্ৰশ্নক লৈ যোৰহাটত গৌৰৱ গগৈয়ে ক'লে তেওঁ নিজে নিজকে কটাক্ষ কৰিছে মোৰ তেওঁ গোটেই ফেচবুক গোটেই প্ৰেছ ৰিলিজ গোটেই পাৰ্টাৰ যিমান গোটেই দৰ্শে আছে কোন মাহত কোন দিনত ক'ত তেওঁ কি কৰিছে গোটেই ফাইলটো মোৰ ওচৰত আছে আৰু আপোনালোকে জানে এটা পিছত এটা তেওঁ গোল পোষ্টটো সলাই আছে অসমৰ জনসাধাৰণৰ ভোটৰ যোগেদি আমি তেওঁ মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাম তেওঁ নিজৰ বাবে এৰি দিব নালাগে আমি জনসাধাৰণে একগোট হৈ অহা বছৰ ভোটৰ যোগেদি তেওঁক আঁতৰাব মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী আৰু আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা যোৰহাটৰ পৰা গৌতম বৰাৰ সৈতে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ